নমস্কাৰ যুগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছোঁ শ্ৰদ্ধেয় দৰ্শক যোৱা কেইদিনমান ধৰি আমি কাৰ্বি আংলঙৰ কথা পাতিলোঁ ষ্টাৰ্টআপৰ কথা পাতিলোঁ ইণ্ডাষ্ট্ৰীৰ কথা পাতিলোঁ এগ্ৰিকালচাৰৰ কথা পাতিলোঁ আজি আমি সংগীতৰ কথা পাতিম এই দেৱালীৰ বতৰত আমি ভাবিলোঁ কিছু সুমধুৰ সংগীত আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু আমাৰ মাজত দুজন অতি ইয়ং আৰু টেলেণ্টেড অসমীয়া মিউজিচিয়ান আমি মাতি আনিছোঁ আমাৰ মাজত অতি মৰমৰ আশ্চৰ্য বৰপাত্ৰ গোহাঁই মোৰ ভাতৃস্বৰূপ আশ্চৰ্য অতি জনপ্ৰিয় হৈছে নতুন চামৰ মাজত আৰু গানৰ লগতো তেখেতে বেলেগ কামত জড়িত হৈছে পৰ্যটন ক্ষেত্ৰত বা বিভিন্ন সমাজৰ লগত জড়িত বহু কামত আশ্চৰ্য জড়িত হৈ আছে আজি তেওঁৰ গোটেই যাত্ৰাটোৰ কথা পাতিম গান শুনিম মলয়া বাইদেউৰ পৰা আৰম্ভ কৰি বিহু গীতা বিহু জনপ্ৰিয় কেইটামান বিহু আমি আশ্চৰ্যৰ মুখত শুনিম আৰু আমাৰ লগত আছে ঋষা শৰ্মা আদৰণি জনাইছোঁ নৱপ্ৰজন্মৰ এগৰাকী নতুন গায়িকা আৰু তাই মেনেজমেণ্ট পঢ়ি পেলাই এতিয়া চাকৰি কৰিছিল অলপদিন হয় মই ICICI বেংকত জব কৰি আছিলোঁ এতিয়া যিহেতু সময় নহয় গতিকে চাকৰিটো এৰিব লগা হ'ল গান কেতিয়া আৰম্ভ কৰিলা গানটো মই একেবাৰে সৰুৰ পৰা গাওঁ কিন্তু মোৰ মা দেউতাৰ এনেকুৱা আছিলে আগতীয়াকৈ মাষ্টাৰ্ছ কমপ্লিট তাৰপাছত প্ৰফেচনেলি গান কৰিবা তাৰ আগতে কিছুমান প্ৰজেক্ট কৰিছোঁ আপোনালোকৰ সৈতেও কৰিছোঁ কিন্তু একেবাৰে যদি প্ৰফেচনেলি হয় মাষ্টাৰ্ছৰ পাছত ঋষা শৰ্মাক মই লগ পাইছিলোঁ নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত আমি পাতি থাকোঁতে তাই গান গাব গৈছিলোঁ কোন চনত গৈছিলা তুমি 2016 আচলতে মই কেতিয়াও নাপাহৰোঁ সেই দিনটো ইমান এটা ডাঙৰ প্লেটফৰ্ম মানে মই ভাবাও নাছিলোঁ সপোনতো যে ইমান এখন ডাঙৰ মঞ্চ ইমান ডাঙৰ এটা ক্ৰাউড আৰু আপুনি চাগে নাজানে মই বেক ষ্টেজত যেতিয়া মানে মোক নামটো এনাউন্স কৰিছিলে মই মানে নাৰ্ভাছত কঁপি আছোঁ ভৰি হাত চব কঁপি আছে কি বা গাওঁ ইমান ৰাইজ আছে গতিকে বহুত বহুত ধন্যবাদ ইমান এখন সুন্দৰ প্লেটফৰ্ম দিছিলে মোক তেতিয়া তাৰপিছত ঋষাই ৰঙালী কৰিলোঁ হয় সেই ছেম ইমান সুন্দৰ প্লেটফৰ্ম হয় ইমান সুন্দৰ অনুষ্ঠান সঁচাকৈ ধন্যবাদ আশ্চৰ্য আজি অনুষ্ঠানৰ আৰম্ভণিতে আশ্চৰ্য মই এটা পুৰণি গান গোৱাটো বিচাৰোঁ পুৰণি গান জনপ্ৰিয় গান এটা তাৰ আগতে গুৱাহাটীলৈ কেতিয়া আহিলা আজিকালি থাকা ক'ত তুমি গুৱাহাটীত থাকা নে সৰু পথাৰত থাকা মানে মই সেই ঘৰলৈ গ'লে মোৰ আহিবলৈ মন নাযায় গাঁৱৰ ফালে থাকিলে ঘৰত কোন কোন আছে এতিয়া মোৰ মা দেউতা আছে বৰমা আছে দাদা দুজন বৌ দুজনী ভতিজা তিনিটা খেতি বাতি বহুত কি কৰি আছা তুমি খেতি বাতিও আছে আৰু কিন্তু মই সেই লাষ্ট আপোনাৰ খুমটাই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত হ'লোঁ আৰু তাৰ আগতে মই আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মৃণাল শইকীয়া দেৱক ধন্যবাদ জনাইছোঁ আচলতে এই ক্ষেত্ৰখনৰ লগত জড়িত কৰাৰ কাৰণে আৰু তাতে গ'লে আচলতে আহিবলৈ মন নাযায় চ' মই আপোনাকো তালৈ মাতিম যে গ'লে আপোনাৰো মোৰ নিশ্চয় শ্ব' এটা কৰিম তোমাৰ গ্ৰাম্য পৰ্যটন বিশ্বাস আছে আপোনাৰ আহিবলৈ মন নাযাব তাৰ পৰা চিয়'ৰ চ' এতিয়া গাঁৱৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে এটা গান তাকে আপুনি কৈছিলে যে বহুত পুৰণা গান এটা মোৰ দিচাঙৰ আছিলে হাতত এটি কল গান কৈছিলে মোৰ খুব ভাল লাগে ঠিক আছে সেইটোকে শুনাওঁ এইটো যোন জোনাক আছিলে সংগীত এইটো গুণগুণাই দিওঁ হাততে এটি কলহ লৈ যাবা নদী ঘাটলৈ পানী অনাৰ চলেৰে যাবা নদী মাজলৈ হাততে এটি কলহ লৈ যাবা নদীৰ ঘাটলৈ পানী অনাৰ চলেৰে যাবা নদী মাজলৈ বহুতো কল্পনাৰে বহুতো হেঁপাহেৰে উঠি ভাগি আহিছোঁ গতি কৰাৰ মাজেৰে তোমাৰ মৰম পাবলৈ মই ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে একাষতে বহুৱাই মইনা মিঠা মিঠা চেনে চুমা যাচিমে হেনো বুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ গ'লে মইনা মৰম নোৱা চলতে যৌৱন নোৱা চলতে কি হিলে খুন্দিয়ালে অ মাজনী গাতে কিমান দুখে পাই
প্ৰেমে খুন্দি আনে মাজনী অন্তৰতে আঘাত পাই কোনেনো বুজিব মোৰ বুকুৰে বেদনা হে কোনেনো বুজিব মাজনী জিঙা জুই একোৰা জিঙা জুই একোৰা জিঙা জুই একোৰা জিঙা জুই একোৰা এটা তোমাৰ প্ৰথম মানে এখন আৰম্ভণি তোমাৰ মানে মোৰ ছ'ল' এলবাম এখন প্ৰথম আছিলে দিছাং কোন চনৰ আছিলে এইটো 2012-11 এনেকুৱা আছিলে অ'কে খুব মই এতিয়াও মনত আছে গানটো আমি তেতিয়া আচলতে আমি গোটেই বিহুবোৰ পুৰণা বিহু একেবাৰে শ্ল' কৰিছিলোঁ আমি অকণ মিউজিক ট্ৰিটমেণ্ট অকণ মডাৰ্ণ কৰি পেলাই কাৰণ তেতিয়া অকণ ফাষ্ট চলি আছিলে বিহুবোৰ বিহুসুৰীয়া গীত শ্ল' কৰিছিলোঁ আৰু সকলোৱে আদৰি লৈছিলে স্বকীয়তাৰে আচুৰ্য বৰপতৰে নিজৰ এটা স্থান কৰিবলৈ সক্ষম হৈছে এইটো খুব ভাল হৈছে নিশা তুমি এটা তোমাৰ কণ্ঠত এই মহালক্ষ্মী আইৰ গানটো গোৱা খালি কি পোৱাৰ হয় মোৰ খুব বেছি ভাল লাগে গীতটি মই চেষ্টাহে কৰিম গাবলৈ আচলতে এই গীতসমূহ গোৱা বুলি ক'লে খুব ভয় লাগে আচলতে ইমান ধুনীয়াকৈ গাই থৈছে তেওঁলোকে চেষ্টা কৰিছে গানটো জুবিনে লিখা ন কোনখন চিনেমাত আছিলে গানে কি আনে গানে কি কিন্তু গানটো মই বহুত দিনৰ আগত শুনিছোঁ তাৰ গানটো জুবিনৰ কম্পজিশ্যন মহালক্ষ্মী আইৰে কেইবাটাও গান গাইছে অতি 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 সুন্দৰ আৰু শুনি তোমাৰ মুখ কণ্ঠ অলপ জমনি গানটো আজি মানে পৰিৱেশটো কাৰণ তোমালোক য়ংষ্টাৰ্ছ এৰাউণ্ড কাৰণ যোগাত্মক দৃষ্টিত মানুহে সদায় ইণ্ডাষ্ট্ৰি টুৰিজিম এগ্ৰিকালচাৰ চিৰিয়াছ কথা চলি আছে চ' আজি মোক বহুতে মেছেজ দি আছে যে অলপ জমনি কথা হ'ব লাগে মলহে বাইদেউ গানটো মই গাবলৈ অনুৰোধ জনাইছোঁ সেই গানটোৰ আইডিয়াটো ক'ৰ পৰা আহিলে আচলতে একেবাৰে গাঁৱৰ কিছুমান কাহিনী
কিন্তু মই মানে আমাৰ যেনেকৈ ধৰক গীত এটা কৰি থাকোঁতে মই সুনীত গগৈ যোনজন লিৰিচিষ্ট লিখি থাকে সুনীত দাই মই কৈছোঁ যে এনেই কৈ থাকোঁ যে গানটো কৰাৰ আগত কিনো মনলৈ আহিছিলে কোনোবা মোৰ ঘৰলৈ আহিলে এইটো কওঁ যে মলয় বাইদেউ জীয়েক পলাই গ'ল তহঁতি খবৰটো পাওঁ চবেই ভাবে গমটো নাপাওঁ এনেকুৱা টাইপ হৈ যায় মলয় বাইদেউ কোন আছে নেকি কিবা লগত কিবা তোমাৰ হিষ্টৰী তেনেকুৱা একো নাই এটা কাল্পনিক কাহিনী একদম কাল্পনিক কাহিনী এটা চ' সেইটো পিছত যেতিয়া আমি ভাবিলোঁ যে গান কৰিলে ভাল লাগিব চ' বহি চালোঁ ভাল লাগিলে গানটো আমাৰো নিজৰ এটা ইয়াৰ পৰা হাঁহি এটা ওলালে যে গানটো কৰিলে চাগে ভাল লাগিব চ' তেনেকুৱাই আছিলে সুনীত দাই লিখিলে বিজয় শংকৰ সংগীত কৰিলে দিগন্ত বৰলে মিক্স মাষ্টাৰিং তাৰপিছত সুব্ৰতে ডিৰেকশ্যন কৰিলে আৰু খুব ধুনীয়াকৈ আদৰি ল'লে ৰাইজে আজিকালি গাঁৱত কিন্তু নেদেখো তাই চহৰলৈ গ'ল বুলি শুনিছোঁ আজিকালি গাঁৱত কিন্তু নেদেখো চহৰলৈ গ'ল বুলি শুনিছোঁ যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলয় বাইদেউ জীয়েকেনো পলাই 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 গ'ল তাই বাল্মীকি আছিলে আমাৰ গাঁৱৰে বহুতৰ লগত বহুত ৰামায়ণ ৰচনা কৰিলে বাল্মীকি আছিলে তাই আমাৰ গাঁৱৰে বহুতৰ লগত বহুত ৰামায়ণ ৰচনা কৰিলে পিছে যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল হ'ল ভালেই গ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলয় বাইদেউ জীয়েকেনো পলাই 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 গ'ল ধন্যবাদ ধন্যবাদ তোমাৰ এটা খুব জনপ্ৰিয় গান হৈছে বাৰীতে মাৰিম পা খুব তাকে লৈ মই খুব হেৰিও দেখি থাকোঁ খুব জনপ্ৰিয় হৈছে গানটো কোনে লিখিলে চিন্ময় কৌশিক আৰু জয় নিৰ্বাণ ভিডিঅ'টো খুব ভাল হৈছে ভিডিঅ'টো চাইছোঁ অতি জনপ্ৰিয় হৈছে য'তখিনি ভিউৱাৰশ্বিপ পাইছে আচলতে অসমবাসী ৰাইজে খুব বেছি মৰম দিলে আচলতে গীতটিত মানে ভাবা নাছিলোঁ জানেনে কেতিয়া ভাল হৈছে গান মানে সংগীত যদি ভাল হয় ভাল সংগীতৰ আদৰ নিশ্চয় আছে গানটো গাবা নিশ্চয়
বুকুতে পড়িৰ তই মানবানা মানো তই মোৰ মই কৰি হ তই নাচাব কলেও চাম ভাল নাপাব কলেও পাম তই বনাই ক'ত হাৰিবি তই য'তে যাওঁ পিছত যাম মৰমে টানিছে মোক ইফালে টানিছে মোক এফালে কিনো কৰিম ক তোকে মই ভাবিছোঁ মোৰ আপোনজন তোকে দিলোঁ হিয়াখন আঁকোৱালি থেংক ইউ থ্যাংক ইউ গানটো ইনষ্টাগ্ৰামত খুব পপুলাৰ ৰিলছত মই খুব দেখোঁ গান হয় আজিকালি কিন্তু গোটেইখন ৰিলছ চাব ৰিলছ খুব পপুলাৰ হৈছে সঁচাকৈ গানবিলাক মানে অকণ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াত বহুত বেছি সহায় কৰে আৰু মোৰ তেনেকুৱাই গীতটি মই অকণমান 30 ছেকেণ্ডমান দিছিলোঁ ৰিলছত আৰু তেতিয়াৰ পৰাই গানটো মানে সকলোৱে খুব ৰিলছ কৰিলে নতুন নতুন হেৰি গম পাইছা ইনষ্টাগ্ৰাম ৰিলছত কোনোবাই ধুনীয়াকৈ নাচি মেলি দিব গানটো যদি ভাল হয় গোটেই গানটো পপুলাৰ হৈ যায় না টিকটকৰ পিছত ৰিলছ আহিলে ৰিলছ আহিলে আৰু আচলতে গানটোৰ কথাখিনি খুব সহজ সৰল আছিলে বাৰীতে মাৰিম পাক বিচাৰি আনিম খাক গতিকে সকলোৱে হয়তো ৰিলেট কৰিলে নিজৰ লগত গতিকে আৰু সকলোৱে মানে বহুতে বহুত জমনিকেও বনাইছে বাৰীত সঁচাকৈ গৈ শাক লৈ লৈ মানে ৰিলছ কৰিছে তেনেকৈ আচলতে গানটো পপুলাৰ আছে তাকে অলপ কণ্ট্ৰভাৰ্চিয়েল হৈছে কোনোবাই লিখিছিলোঁ গানৰ লিৰিক্সত লৈ মোৰ বন্ধু কেইজনমানে লিখিছিলে হয় হয় লিখিছে কিন্তু এইটোৱে ক'ব বিচাৰিম মই এই ক্ষেত্ৰত আচলতে গানটো ইমান সহজ সৰল কথাখিনি তাত অভিমান মৰম এজনী ছোৱালীৰ যিখিনি আচলতে আমাৰ ছোৱালীবিলাকে যেনেকৈ নিজকে নিজেই মানে গুণ বখানি খুব ভাল পাওঁ ন ছোৱালীবিলাকে তেনেকুৱা আচলতে অভিমান মৰম আছে গানটোত গতিকে তেনেকুৱা কণ্ট্ৰভাৰ্চিয়েল বুলি মই নাভাবোঁ কণ্ট্ৰভাৰ্চি বুলি ক'লে ঋষা নতুনকৈ অহাৰ পিছতে ঋষাক লৈ বহুত কণ্ট্ৰভাৰ্চি দেখা শুনা গৈছিলোঁ আমি বহুতে শুনিছিলে ইমান কণ্ট্ৰভাৰ্চি ইমান আৰম্ভণিতে ক'ৰ পৰা আহিলে কণ্ট্ৰভাৰ্চি আচলতে কণ্ট্ৰভাৰ্চি এইসমূহৰ পৰা মই আঁতৰতে থাকোঁ দেই এইবিলাকত মাতো নামাতো মই বিশেষকৈ বৰ কিন্তু কি হয় জীৱনত ইমান বছৰে একো নাছিলে কণ্ট্ৰভাৰ্চি কোনো কিন্তু গানটো পপুলাৰ হোৱাৰ পাছত কিছুমান অযথা কথালে আচলতে মোক এনেকৈ ঠেলি দিয়া হৈছিলে কিন্তু মই বৰ বিশেষ গুৰুত্ব নিদিলোঁ আৰু সেইখিনি সময়ত মোৰ এখন চিৰিয়েলৰ শ্বুটিং হৈ আছিল সপোনৰ ডেউকা গতিকে মই শ্বুটিঙতে ব্যস্ত আছিলোঁ আৰু যিখিনি লিগেলি কৰিব লাগে মই সেইখিনি একশ্যন লৈছোঁ বাকী মই বৰ বিশেষ গুৰুত্ব নিদিওঁ মই মানে থাকেই ক্ৰিটিচিজম থাকেই সেইবিলাকে আচলতে মানুহক সহায় কৰে ভাল কিন্তু এনেকুৱা ভুল তথ্য দি এগৰাকী মহিলা অপমান কৰাটো যথেষ্ট বেয়া কথা এইটো বন্ধ হ'ব লাগে এইটোৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ হোৱাটো নিবিচাৰোঁ আচুৰ্য এতিয়া আকৌ আজি মই কৈছোঁ আজি আমি ৰেগে টাইপৰ মিউজিক এটা শুনিব মন আছে তোমাৰ ৰিচেণ্টলি গোৱাত শ্বুট কৰিলে তুমি আমি গোৱাত শ্বুট কৰিলোঁ এটা গীত আৰু তাৰ আগত আমি লাডাখত এটি কৰিছিলোঁ গীত অ'কে তুমি লগা প্ৰতিটোৱা বুলি আজিকালি তুমি মানে লাডাখ গোৱা মানে অলপ টুৰিষ্ট প্লেচতকৈ গৈ আছে ভাল হৈছে মানে শ্বুটিংটো শ্বটখিনি ভালকৈ ওলাইছে গানটোৰ ধৰক মিউজিক ট্ৰিটমেণ্টবোৰ যেনেকুৱা চ' লোকেশ্যনবোৰ তেনেকুৱা হ'লে আচলতে আমাৰ দৰ্শকসকলে চাইও ভাল পায় আমাৰো ভাল লাগে কিবা এটা দিব পাৰিলে নতুন কিছুমান বস্তু দেখুৱাব পাৰিলে ভাল হয় এতিয়া গানটো সেই তুমি আৰু তেনেকুৱা মোৰ আৰু 3টামান গীত মিক্স কৰি পেলাই অকণ শুনাব এবাৰ গোটেইকেইটা মিক্স কৰি এটা গান শুনাব ঠিক আছে ঠিক আছে
একেলগে আমি আলিবাটত সপোনৰে বুকুচাতে ছবি অঁকা কেঁকুৰিতে বহি কথা ৰ'দালিয়ে চুমা জচা তাহানিতে এৰি অহা কাহিনীবোৰ ৰ'দালিয়ে ৰ'দে ৰ'দালিয়ে ৰ'দে ৰ'দালিয়ে ৰ'দে ৰ'দালিয়ে ৰ'দে বুকু জুৰি নাযাবা আঁতৰি দূৰণিলে তোমাৰ লাগি পৰশ লাগি সপোন ঘৰে তোমাৰ লাগি পৰশ লাগি সপোন ঘৰে অমৰমিল গৰি আশা বুকু জুৰি নাযাবা আঁতৰি দূৰণিলে তোমাৰ লাগি পৰশ লাগি সপোন ঘৰে 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 অতি সুন্দৰ এই গানটো আগৰ গানটো কোনে লিখিছে তুমি গানটো কোনটো গীত প্ৰথম যিটো তোমাৰ যিটো তুমিতো মই আৰু আৰছাদে লিখা গীত আৰু এইটো প্ৰণয় দত্ত সংগীত কৰিছিলে সচিন ডিৰেকশ্যন এইটো লাডাখৰ আছিলে আৰু খালী ভৰিটো আছিলে মই আৰু ৰিম্পী বুলি মোৰ ভণ্টি এজনী হয় চ' আৰু পিছৰটো জিতুলদাৰ গানটো আমাৰ খুব মৰমৰ গান এটা মোৰ খুব ভাল লগা গীত এইটো কিন্তু মোৰ তোমাৰ আৰু এটা খুব ভাল লগা গীত মানে মই ৰিচাৰ্চত আহিম তাৰ আগতে চকুলাল বকুখাল আমি শিৱসাগৰীয়া মানুহটো তাতে সেইটো খুব ডাইলগ চলে আগতে কিন্তু মই গীতটিৰ কথা এটা কওঁ যে এইটো গীত লিখাটো সুনীত দাই মই লিখা আৰু বিজয় শংকৰ হেকি মিউজিক কৰিছে সচিন ডিৰেকশ্যন অসমততো আদৰি ল'লেই কিন্তু এইটো গীত টিকটক এতিয়াও নেপালত চলি আছে বাহিৰত আছে চ' টিকটক ট্ৰেণ্ডিঙত আছে নেপালত এতিয়া আৰু নেপালৰ এটা মিউজিক কোম্পানীয়ে চাইন কৰিছে এতিয়া যিহেতু নেপাল ইণ্ডাষ্ট্ৰীৰ পৰা এটা মিউজিক কোম্পানীৰ পৰা নেপালী ভাৰ্জন ৰিলিজ হ'ব আৰু নেপালতেই তেওঁলোকে শ্বুট কৰিব সেইটো ডাঙৰ চকুলাল বুকুখাল গৈ পেলাই নেপাল পালেগৈ আৰু মই গাইছোঁ আৰু শ্বুটিঙো মই কৰিম চাগে তাতে নেপাল গৈ আছোঁ খুব ভাল এইভাগে আমাৰ ভাষা আমাৰ সংগীত বাহিৰলৈ যাব গানটো এবাৰ বিহু সুৰীয়া এটা গান কাৰণ আমি আজি অলপ ফূৰ্তি মুডত আছোঁ ঠিক আছে সেইটো গুণগুণাই দিছোঁ ভাল পালে নহ'ব ন হে মৰম দিব লাগিবই ন মই কিন্তু অজলা তোৰে প্ৰেমত পগলা একোকে নাজানো হে মইনা এনেকৈ নহ'ব ন বাৰু কেনেকৈ লাগিব মৰমৰ টোপোলা খুলি দিওঁ এতিয়া যেনেকৈ লাগে তোক বোলে চকুলাল বোলে বুকুখাল বোলে দেখাতো ভাল বোলে ৰক্ষণো ভাল খুলি কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়েনো হয়নে ক এই কথাটি ক হয়নে ক এই হবিনে ক হয়নে ক এই সঁচাকে কচোন তই ক জানো কেতিয়াবা বেজাৰত মোৰ টোপনি নাহিলে যাম তোৰ কাষলে মই গুচি যাম তোৰে কোলাতে গৈ টোপনি যাম পাওঁ যদি তোক সপোনত মই কথা কম
গালত গৈ চুমা দিম তোক গালত মই দুবাগতে উমলাই লম বোলে চকুলা বোলে বুকুকাল বোলে লক্ষণো ভাল বোলে দেখাতো ভাল খুলি কথাটি সঁচাকে মই নাতি মোৰে তই গবিয়ে ন হয়নে ক কথাটি ক হয়নে ক হবিনে ক হয়নে ক সঁচাকে কচোন তই ক বঢ়িয়া ৰিচা এটা বিহুৰীয়া গান এটা গোৱা হয় অকণমান পুৰণি গীত এটা গাব চেষ্টা কৰোঁ লাগে যদি সংগত কৰি দিব পাৰে ভালেই হ'ব তেতিয়া মৰম লগাই লগাই মৰম লগাই লগাই মাজনী কৰিলি পাগলী মাজনী কৰিলি পাগলী মাজনী যিদিনা তোমাৰ অকল সৰে কাষতে পাই মৰম কৰি কৰি মৰম কৰি কৰি মাজনী হাঁহিলে হহুৱাম মাজনী মৰমে কটুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো উঠিবা যাম মৰম যাচি যাচি মৰম যাচি যাচি চেনাইটি কৰি দিম পগলা চেনাইটি কৰি দিম পগলা চেনাইটি যিদিনা তোমাক অকল সৰে কাষতে পাম তোক দেখি মোৰ গান কেনেবা লাগে তোক দেখি মোৰ গান কেনেবা লাগে বিহুৰে ঐ তলিতে বিহুৰে ঐ তলিতে নাচো নাচো লাগে মোৰ চেনাই ঐ তেনেকৈ নাচাবি বৰ মৰম লগাকৈ মোৰ চেনাই ঐ তেনেকৈ নাচাবি বৰ মৰম লগাকৈ তোক দেখি মোৰ গান কেনেবা লাগে তোক দেখি মোৰ গান কেনেবা লাগে টিপটপ দেখিলে আহো বুলি নকবা শুনজন টিপটপ দেখিলে আহো বুলি নকবা শুনজন শুনজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানী টুকি থাকোতে শুনজন হাতত চৰিয়া লৈ পানী টুকি থাকোতে শুনজন শুনজনী ঐ হ'বনো পানী লগা জল নগাই চাঙে চাঙে বগাইনো মই আছিলোঁ শুনজনী নগাই চাঙে চাঙে বগাইনো মই আছিলোঁ শুনজন শুনজনী ঐ মাজনী ঐ নগাইনো পানী লগা জল হাতত চৰিয়া লৈ পানী টুকি থাকোতে শুনজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে শুনজনী শুনজনী ঐ হ'বনো পানী লগা জল এইখিনি ৰখাই ল'ব লাগিব অকণ মৰাণ বিহু একদম গৰু চৰাই থকা এজনী পৌৰাণিক আমি শুনিছোঁ এইখিনি যে ল'ৰাটো ছোৱালীজনী ভাল পায়
ছোৱালীজনীক কয় যে দুখত কয় তই যদি এৰি দিয় কি কি হ'ব মই কৈ দিছোঁ শুনাই বুলি কয় শুনাই শুনাই নৰকত পৰি বিয়ৰ কলিজা নৰকত পৰি বিয়ৰ কলিজা বোলো হাত মেলি নাপাবি গৰা শুনাই আশা দি নিৰখা কৰা যদি কলিজা বোলো গৰ্ভত গেলিব ল'ৰা চাৰি আঙুল কপালত বিধিয়ে লিখিলে চাৰি আঙুল কপালত বিধিয়ে লিখিলে সদায় গৰু বান্ধিবলৈ পাওঁ এদিন গৰু নাবান্ধিলে ঘৰত গালি পাৰে এদিন গৰু নাবান্ধিলে ঘৰত গালি পাৰে শুনো গেলা টেঙা মাত আমি অনুষ্ঠানটোৰ শেষৰ পৰ্যায়লৈ আহিছোঁ আৰু যথেষ্ট ফূৰ্তি হৈছে যথেষ্ট বিহু হৈছে আজি শ্ৰদ্ধেয় দৰ্শক আমি ইচ্ছা কৰি অলপ ফূৰ্তি কৰিছোঁ আজি আবতৰীয়া বিহু টাইপৰো হৈছে কিন্তু আমাৰ অসমীয়া মানুহৰ মানে বিহু যিকোনো মুহূৰ্তত হৈ যাব পাৰে আৰু তেজতে আছে আৰু বিহুসৰীয়া সংগীত আমাৰ সংগীতৰ এটা মূল ধাৰা আজি আমাৰ অনুষ্ঠানটোত আমি বিহুসৰীয়া সংগীত দেখুৱাব চেষ্টা কৰিছোঁ আৰু বেলেগ এটা গান তুমি গোৱা যিটো বিহুসৰীয়া নহয় তোমাৰ নতুন এটা গান এটা দুটামান লাইন গোৱা তাৰপিছত মই অনুষ্ঠানটো এটা গানে শেষ কৰিব লাগিব ঠিক আছে মই আমাৰ ফাগুন বুলি এটা প্ৰজেক্ট কৰিলোঁ ফাগুন এজা খুৰীয়া বতা ফাগুনক লৈ কিছুমান গীত সেইখনৰ বিহুক নহয় ফাগুনক লৈ দিছে ফাগুনক লৈ আছে সেইটো গুণগুণাও নে ৰোমেণ্টিক গুণগুণাও কোনটো কৰোঁ অকণমান ৰোমেণ্টিক আছে সেইটো এটা গুণগুণাই দিব পাৰোঁ কেতিয়াবা নিজানতে থমকি বতাহতো প্ৰণয়ৰে চিনাকি কেতিয়াবা নিজানতে থমকি বতাহতো প্ৰণয়ৰে চিনাকি সপোন দেখো অযুত নিথৰ গোপন বুকুত সপোন দেখো অযুত নিথৰ গোপন বুকুত অজানিতে তিহুত নিগৰে চোন হৃদয়তে বাজে মোৰ ৰুঞ্জুন মনে মনে আহি তো চকুৰে খেলি কিনো কোনাবো আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি পাৰা যদি হোৱা না মোৰ ধীৰে ধীৰে বোৱাহিছোঁ খালি ৰাখিছোঁ কৰি যাইছো নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো মনে মনে আহি তো চকুৰে খেলি কিনো কলাবো আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি সুন্দৰ গান অতি কি আছিলে তোমাৰ এলবামটো কোনটোৰ এইটো পাৰা যদি হোৱা না মোৰ বুলি ঠিক পাৰা যদি হোৱা না মোৰ খুব ৰোমান্টিক আচুৰ্যৰ গানখিনি আচুৰ্যৰ লগত বহুতৰ ৰোমান্টিক ৰিলেশ্যনশ্বিপৰ কথা ওলাই থাকে গুজব অসমৰ ৰাইজক কিবা কৰোঁ নেকি এই সম্পৰ্কে মানে কোনটো সম্পৰ্কে ক'বলৈ মোৰ বিয়া নে ৰোমান্টিক ৰিলেশ্যনশ্বিপ
ৰোমান্টিক ৰিলেশ্যনশ্বিপ বিয়ালৈ যোৱাৰ কিবা কথা আমি শুনি বিয়ালৈ যোৱাৰ কথাটো মই ভবা নাই এতিয়ালৈকে কাৰণ এতিয়ালৈকে প্ৰেমটো সংগীতৰ লগতে কৰি আছোঁ আৰু ৰোমান্টিক ৰিলেশ্যনশ্বিপ মানে আচলতে মোৰ গীতবোৰত অভিমান থাকে অনুভৱ থাকে আৰু সেইবোৰৰ মাজত কেতিয়াবা জীয়াই থাকিবলৈ প্ৰেমটো খুবেই দৰকাৰ আৰু সেই প্ৰেমৰ মাজত থাকিলে কিছুমান অনুভৱ আহে সেইবোৰ লিখিবলৈ চেষ্টা কৰোঁ সেইকাৰণে প্ৰেমটো আচলতে দৰকাৰ বুলি মই ভাবোঁ খুব জৰুৰী বুলি ভাবোঁ আৰু এতিয়া কোন সৌভাগ্যৱতী বৰ্তমান সময়ৰ সৌভাগ্যৱতী এতিয়া অকণমান স্থগিত ৰাখিছোঁ কেইদিনমানলৈ সাময়িকভাৱে আকৌ আৰম্ভ হ'ব নেক্সট ইয়েৰত চাগে মই এনাউন্সে কৰি দিম আৰু একেবাৰে ভাবিছোঁ কৰিম বুলি একেবাৰে অতি সুন্দৰ আমি আশা কৰিম একদম ধন্যবাদ ৰিচা তুমি নতুনকৈ বৰষুণ নামৰ এটা গান বাৰিষাৰ বৰষুণ এইটো কোৱাচোন গানটো কিহৰ ওপৰত কৰিছা গীতটি আচলতে সচৰাচৰ মই যিসমূহ গীত গাই আছোঁ আজিলৈকে সেই গীতটি অকণমান বেলেগ আচলতে বাৰিষাৰ বৰষুণে অকণমান ক্লাছিকেল টাচ থকা গীততে গাবলৈ মই চেষ্টা কৰিছোঁ বৰষুণৰ গীত বাৰিষাৰ বৰষুণে খুব এটি ৰোমেণ্টিক মৰম লগা মানে ৰোমেণ্টিক গীত হয় আৰু শ্ৰোতা দৰ্শক আজি আমি যথেষ্ট গানৰ আজি ইয়াত হ'ল এটা গানৰ পৰিৱেশ জলচা টাইপৰ পৰিৱেশ আজি একচুৱেলি আমি ফূৰ্তি কৰিম বুলি আহিছোঁ যোৱা কেইদিনমান যোগাত্মক দৃষ্টিৰে আমি খুব চিৰিয়াছ কথা পাতি আছোঁ ভাল লাগিল আপোনালোক কথা পতা হয় কিন্তু যোগাত্মক দৃষ্টিৰে আপোনাৰ অনুষ্ঠান দিলে আহিব পৰা নাছিলোঁ আমি ঘৰতো থাকোঁ আৰু এইবাৰ সঁচাকৈ কৈছিল তোমাক মোক কৈছিলোঁ মই আপোনাক চাই আছোঁ কিন্তু মই যাবলৈ মোৰো মন গৈছে কিন্তু যাব পৰা নাই কিন্তু সঁচাকৈ খুব ভাল লাগিলে আপোনাক বহুত বহুত ধন্যবাদ আশ্চৰ্য আশা কৰোঁ তোমাৰ নতুন জীৱনটো আৰু সফল হওক নিজৰ সংগীত জীৱন বাকী তুমি যিখিনি পৰ্যটনৰ কাৰণে কাম কৰি আছা কামখিনি কৰি যাওঁ আমি এদিন চাব যাম তাতে খুমটাইত আমি প্ৰকল্পবোৰ চাব যাম আমি যিমান পাৰোঁ আমি সহযোগিতা জনাম ৰিচা ধন্যবাদ জনাইছোঁ অনুষ্ঠানটোত অহাৰ কাৰণে আৰু আশা কৰোঁ তোমাৰ সংগীত জীৱন আৰু ভাল হওক ভাল গান গাই যোৱা আৰু ৰাইজৰ মাজত আৰু জনপ্ৰিয় হৈ যোৱা হয় ধন্যবাদ কানুদা ইমান এটা সুন্দৰ অনুষ্ঠানত আমন্ত্ৰণ কৰিলে যিহেতু আমাৰ শ্ব'জবিলাক হোৱাই নাই গতিকে আচলতে এনেকৈ আহি পেলাই আমাৰ ভাল লাগে খুব বেছি ভাল লাগে পৰিৱেশটো পাওঁ শ্ব' হ'ব ক'ভিডৰ পাছত লাহেকৈ ক'ভিড এতিয়া পেণ্ডেমিকৰ পৰা এণ্ডেমিক হৈছে বুলি আমি আশা কৰিছোঁ ক'ভিডৰ কৰাল গ্ৰাসৰ পৰা আমি আঁতৰি যাম আকৌ ডাঙৰ মিউজিকেল শ্ব' হ'ব বিহু ফাংচন হ'ব আশা কৰোঁ আকৌ নতুন প্ৰভাত হ'ব আজি অনুষ্ঠানটো অহাৰ কাৰণে দুজনকে ধন্যবাদ জনাইছোঁ আৰু দৰ্শকক অনুষ্ঠানটো চোৱাৰ কাৰণে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ